হ্যালো ফ্রেন্ডস, আপোনালোকক আমাৰ এই টেষ্ট সাপোর্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম, যদিহে আপোনালোকে বৰ্তমানলৈকে ৰেচন কাৰ্ড লাভ কৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব নতুনকৈ আপোনালোকে কেনেকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব, কি নথিৰ অৰ্থাৎ কি ডকুমেণ্টছৰ আপোনালোকৰ দৰকাৰ হ'ব, আৰু ক'ত গৈ আপোনালোকে এই নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। হয় ফ্ৰেণ্ডছ, অসম চৰকাৰে 2024 চনত আকৌ যিসকলে বৰ্তমানলৈকে ৰেচন কাৰ্ড লাভ কৰা নাই, ফ্ৰী চাউল লাভ কৰিব পৰা নাই, তেওঁলোকৰ বাবে সুখবৰ। তেওঁলোকে নতুন ৰেচন কাৰ্ড বনাই তেওঁলোকে বিনামূলীয়া চাউল গ্ৰহণ কৰিব পাৰে। কিন্তু কেনেকৈ তেওঁলোকে আবেদন কৰিব, গোটেইখিনি ভিডিঅ'টোত মই সামৰি লৈছোঁ। আৰু যিসকলে মোৰ এই চেনেলটোত প্ৰথমবাৰ কাৰণে আহিছে, তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো অনুৰোধ কৰিম আমাৰ হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাত ডেইলি আমাৰ নটিফিকেশ্যন কিছুমান দি থকা হয় চৰকাৰী আঁচনিৰ বিষয়ে। চ' তেওঁলোকে হোৱাটছআপ যিটো আমাৰ চেনেল আছে সেইটো গৈ তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। চ' ফ্ৰেণ্ডছ, পোনপ্ৰথমে মই এটা ৱেবছাইটত আহিছোঁ, যিটো অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইট হয়। আপোনালোকে নিজেও মোবাইলতে এইটো বস্তু চাই ল'ব পাৰে। মই ৱেবছাইটৰ জৰিয়তে, যিটো জেনুইন ৱেবছাইট হয়, সেইটোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ আৰু বুজাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে নতুন এখন যদি ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, নহ'লে আপোনালোকে ভালদৰে বুজি নাপাব আৰু আপোনালোকে আবেদন কৰোঁতে সমস্যাৰ সন্মুখীন হ'ব। চ' ফ্ৰেণ্ডছ, পোনপ্ৰথমে বিশেষ এটা ৱেবছাইটত আহিছোঁ, যিটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই দি থৈ দিম। আপোনালোকে লিংকটো ক্লিক কৰাৰ লগে লগে এইটো ৱেবছাইটত আহি যাব, ঠিক আছে। ইয়াতে কোৱা হৈছে প্ৰায় 19 লাখ ইয়াত হিতাধিকাৰী সংযোজন হৈ আছে বুলি কোৱা হৈছে। তাৰপিছতে ইয়াত বৰ্তমান আবেদনৰ প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈ গৈছে, যাৰ লাষ্ট ডেট হৈছে 15 অক্টোবৰ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াত হৈছে 15 অক্টোবৰ, ঠিক আছে ফ্ৰেণ্ডছ, 15 অক্টোবৰ দেখিবলৈ পাইছে। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট অৰ্থাৎ আবেদন কেতিয়াৰ পৰা লৈ থকা হৈছে, 19 ছেপ্টেম্বৰ। 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰ তাৰিখলৈকে ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি থাকিব। চ' ফ্ৰেণ্ডছ, আপোনালোকে বুজি পাইছে, এতিয়াও আপোনাৰ হাতত বহু সময় আছে। আপোনালোকে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। এই নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ডটো আবেদন সম্পূৰ্ণ কৰিব, তেতিয়াহ'লেহে আপোনালোকে এই ৰেচন কাৰ্ডটো লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছতে কোৱা হৈছে, ইয়াতে কোৱা হৈছে আপোনাক কি নথিৰ প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকক কোৱা হৈছে পোনপ্ৰথমে ভোটাৰ কাৰ্ডৰ তালিকা, ঠিক আছে ফ্ৰেণ্ডছ। ইয়াত কোৱা হৈছে যে আপোনাৰ ওচৰত ভোটাৰ কাৰ্ডৰ তালিকা থাকিব লাগিব। ঠিকনাৰ প্ৰমাণ, এই ঠিকনাৰ প্ৰমাণৰ কাৰণে আপোনাৰ ওচৰত আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড থাকিলেও হৈ যাব। তাৰপাছত কোৱা হৈছে পৰিয়ালৰ সদস্যৰ ফটো, সকলো সদস্যৰ ফটো দিব লাগিব, ঠিক আছে। আপোনালোকে যদি পৰিয়ালটোৰ 5জন ব্যক্তি আছে, 5জনৰ ইয়াত ফটো লগাব লাগিব, ঠিক আছে। তাৰপাছত বেংক একাউণ্টৰ প্ৰয়োজন হ'ব, ঠিক আছে। আপোনাৰ ওচৰত এখন বেংক একাউণ্ট বা পাছবুক থাকিব লাগিব, ঠিক আছে। তাৰপাছত আধাৰ কাৰ্ড, মেইনলি আপোনাক আধাৰ কাৰ্ডটো দৰকাৰ হ'ব। এই আধাৰ কাৰ্ড হ'লেহে আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব পাৰে, ঠিক আছে। তাৰপাছত কোৱা হৈছে শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ চি, ফৰ্ম চি, অৰ্থাৎ ইংলিছত ফৰ্ম চি। এই ফৰ্ম চি আপোনালোকক মাষ্ট বি ফৰ্ম ফিল আপ কৰিবই লাগিব, তেতিয়াহ'লেহে আপোনালোকে এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই ফৰ্ম চিখন আপোনালোকে ক'ত পাব, গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ঠিক আছে ফ্ৰেণ্ডছ। আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপাছতে কি কোৱা হৈছে, ডকুমেণ্টছখিনি আপোনালোকে গম পালে কি লাগিব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা ভোটাৰ তালিকা, তাৰপাছত আপোনাক ঠিকনাৰ প্ৰমাণ পত্ৰ, তাৰ কাৰণে আপুনি আধাৰ কাৰ্ড আকৌ দিব পাৰে। তাৰপাছত পৰিয়ালৰ প্ৰতিটো সদস্যৰ ফটো, বেংক একাউণ্ট আৰু ফৰ্ম চি এখন ফৰ্ম ফিল আপ কৰি দিব লাগিব, ঠিক আছে। এনেকুৱাকৈ দিয়া হৈছে। তাৰপাছত ইয়াত যোগ্যতাৰ মাপকাঠি, অৰ্থাৎ কি যোগ্যতা হ'ব লাগিব বুলি কোৱা হৈছে। এই যে আপোনালোকে ৰেচন কাৰ্ডখন আবেদন কৰিব, ইয়াৰ বাবে আপোনাৰ যোগ্যতা কি থাকিব লাগিব বুলি কৈছে। কোৱা হৈছে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাকৈ কম হ'ব লাগিব। অৰ্থাৎ যিসকল ব্যক্তিয়ে বা যিটো পৰিয়ালে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, তেওঁলোকে 4 লাখতকৈ ওপৰত বছৰেকত, মানে 4 লাখৰ ওপৰত উপাৰ্জন কৰা ব্যক্তি হ'ব নালাগিব বুলি কোৱা হৈছে, ঠিক আছে। তাৰপাছত আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক, অৰ্থাৎ আধাৰ কাৰ্ড মাষ্ট বি লাগিবই। আধাৰ কাৰ্ড হ'লেহে আবেদন কৰিব পাৰিব। তাৰপাছত কোৱা হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব বুলি কোৱা হৈছে। যিটো পৰিয়ালে আবেদন কৰিব বা যিগৰাকীয়ে এই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব, ঠিক আছে। বাৰ্ষিক আয় 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে। অৰ্থাৎ ইয়াৰ বাবে আপোনালোকে মিনিমাম ডকুমেণ্টছ দিলেই আপোনালোকে ৰেচন কাৰ্ডটো লাভ কৰিব পাৰিব। তাৰপাছত আকৌ কিছুমান মই আপোনালোকক দেখুৱাই আছোঁ যে এই যিটো ফৰ্ম চি আপোনালোকে যে ফৰ্ম ফিল আপ কৰিব, এই ফৰ্ম চিখন আপোনালোকে
ক'ত গৈ জমা দিব লাগিব ঠিক আছে ক'ত গৈ জমা দিব লাগিব ইয়াতে কোৱা হৈছে যে সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম চি প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰতিলিপি সহ গাঁও অঞ্চলত নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত চহৰ অঞ্চলত সংশ্লিষ্ট পৌৰসভা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব অৰ্থাৎ ইয়াত কোৱা হৈছে যিসকলে গাঁৱৰ পৰা বিলং কৰে গাঁৱত থাকে তেওঁলোকে এই যিখন ফৰ্ম চি এইখন ফৰ্ম ফিল আপ কৰি তেওঁলোকে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত জমা দিব পাৰিব ঠিক আছে আৰু যিসকলে চহৰ অঞ্চলত বসবাস কৰে তেওঁলোকে পৌৰসভা পৌৰ নিগমৰ কাৰ্যালয়ত তেওঁলোকে জমা দিব পাৰিব বুলি কোৱা হৈছে অথবা তেওঁলোকে জিলা বা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ যিটো পৰিক্ৰমা বিভাগ আছে তাতো গৈ তেওঁলোকে জমা দিব পাৰিব ইয়াতে ফ্ৰেণ্ডছ আপোনালোকক পুনৰবাৰ মই প্ৰয়োজনীয় যিবিলাক নথি পত্ৰ আছে মাষ্ট বি আপোনালোকক দিবই লাগিব অন্যথা আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব নোৱাৰিব চ' মই আপোনালোকক যিবিলাক প্ৰয়োজনীয় নথি আছে পুনৰবাৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে শুদ্ধ সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ চ' ফৰ্ম চিখন শুদ্ধভাৱে আপোনালোকক ফৰ্ম ফিল আপ কৰিব লাগিব আধাৰ কাৰ্ড লাগিব ভোটাৰ কাৰ্ডৰ তালিকা লাগিব ঠিকনাৰ প্ৰমাণ পত্ৰ লাগিব পৰিয়ালৰ সকলো সদস্যৰ ফটোগ্ৰাফ লাগিব বেংক একাউণ্ট লাগিব পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নাম্বাৰ মোবাইল নাম্বাৰ এটা দৰকাৰ হ'ব আপোনালোকক তাৰপাছত বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ আৰু ফ্ৰেণ্ডছ ইয়াৰ আগতে মই কৈছিলোঁ যে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰৰ কথা কোৱা নাছিলোঁ কিন্তু আপোনালোকক বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰটো দিয়াটো বাধ্যতামূলক বা আপোনালোকে দিলেহে এই ৰেচন কাৰ্ডটো লাভ কৰিব পাৰে ঠিক আছে ফ্ৰেণ্ডছ তাৰপাছত আপোনালোকক যোগ্যতাৰ বিষয়ে আপোনালোকক যিহেতু মই জনালোৱেই চ' ফ্ৰেণ্ডছ ইয়াৰ লাষ্ট ডেট হৈ গৈছে আবেদন লাষ্ট ডেট হৈছে 15 অক্টোবৰ চ' আপোনালোকে সোনকালে গৈ আবেদন কৰক ইয়াৰ পিছতে আপোনালোকক দেখুৱাম যে আপোনালোকে এই যে ফৰ্ম চি আপোনালোকে ফিল আপ কৰি দিব লাগিব পঞ্চায়তত গৈ সেই ফৰ্ম চিখন আপোনালোকে ক'ত লাভ কৰিব হয়তো আপোনালোকে পঞ্চায়ত অফিচতো গৈ এই ফৰ্ম চিখন আনিব পাৰে কাৰ্যালয়ৰ পৰা যিখন পঞ্চায়ত কাৰ্যালয় আছে পঞ্চায়ত কাৰ্যালয়ৰ পৰা আপোনালোকে আনিব পাৰে নতুবা আপোনালোকে যিকোনো অনলাইন দোকানত গৈ আপোনালোকে এইটো বিচাৰি ল'ব পাৰে নতুবা আপোনালোকে যদি ঘৰতে ডাউনলোড কৰে প্ৰিণ্ট আউট কৰে তেতিয়াহ'লে আপোনালোকে ঘৰতো লাভ কৰিব পাৰে কিন্তু ঘৰত আপোনালোকে কেনেকৈ লাভ কৰিব পাৰে মোবাইলৰ জৰিয়তে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক আছে সেই লিংকৰ যোগেদি আপোনালোকে এইটো পেজলৈ আহিব এনেকুৱাকৈ পেজ আহিব তাৰপাছত যদি আপোনালোকে নিজে চাৰ্চ কৰে তেতিয়াহ'লে pds.assam.gov.in বুলি পাই যাব এনেকুৱাকৈ চাৰ্চ কৰাৰ পিছত এইটো নটিফিকেশ্যন আপোনালোকে কাটি দিব ঠিক আছে তাৰপাছত স্ক্ৰল কৰি গৈ আপোনালোকে তললৈ আহিব তললৈ অহাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ঠিক আছে ফৰ্ম চি ইংলিছ ভাৰ্জন অৰ্থাৎ ইংলিছত যদি আপোনালোকক ফৰ্মখন লাগে তেতিয়াহ'লে ইংলিছটো লৈ ল'ব তাৰপিছত ফৰ্ম চি আছামিজ ভাৰ্জন আছামিজত যদি ফৰ্মখন লাগে আছামিজ তাৰপিছত ফৰ্ম চি বেংগলী ভাৰ্জন বেংগলীটো আপোনালোকে এই ফৰ্মখন লাভ কৰিব পাৰে কিন্তু যিহেতুকে আপোনালোকে যদি আছামিজত আপোনাৰ সহজ হয় তেতিয়াহ'লে আছামিজ ডাউনলোড কৰি ল'ব মই ইয়াত আপোনালোকক আছামিজটো ডাউনলোড কৰি দেখুৱাইছোঁ আছামিজত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে লোডিং ল'ব লোডিং লোৱাৰ পিছত আপোনাৰ যিখন ফৰ্ম PDF এইখন ডাউনলোড হ'বলৈ ষ্টাৰ্ট হৈ যাব এনেকুৱাকৈ ডাউনলোড হৈ যোৱাৰ পিছতে আপোনালোকে ইয়াক ওপেন কৰিব পাৰে ইয়াতে দেখা পাইছে দ্য আছাম গেজেটছ বুলি কোৱা হৈছে পৰিয়াল পৰিচয় পত্ৰ ৰেচন কাৰ্ড হিতাধিকাৰী নিৰ্বাচন পৰিসন তালিকা এনেকুৱাকৈ ফৰ্মখন পাব এই ফৰ্মখন যদি আপোনালোকে ফিল আপ কৰিব নেজানে বা বিচাৰে ইয়াৰ ওপৰতো মই ভিডিঅ' বনাই দিম আপোনালোকে মোক কমেণ্ট কৰি জনাব ইয়াৰ পিছতে মই নেক্সট ভিডিঅ'টো এই ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰে গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিবলৈ বা বুজাবলৈ চেষ্টা কৰিম চ' ফ্ৰেণ্ডছ মোৰ আজিৰ এই ভিডিঅ'টোত ইমানেই আশা কৰিছোঁ আপোনালোকে বুজি পালে আৰু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আজিৰ ভিডিঅ'টোত মোৰ ইমানতে সামৰিছোঁ ধন্যবাদ